যোৱা পৰহি দিনাখন অসম পুলিচে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ছ'চিয়েল মিডিয়াত শিডিউল কাষ্ট সমাজৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অতি বেয়াকৈ লিখাৰ বাবে। অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অসম, অসম লাচিতৰ অসম, অসম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অসম, প্ৰতিদ্বন্দ্বীকো আমি সমালোচনা কৰিম আৰু সমালোচনা কৰাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে। কিন্তু কোনোবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ল বুলিয়ে তেওঁক আমি ৰেপিষ্ট বুলি ক'ম, ঘৰ জোৱাই বুলি ক'ম, তেওঁৰ মিত্ৰ শহুৰকো আমি বিতৰ্কৰ মাজলৈ টানি আনিম আৰু এনেবোৰ কৰাজনক ডাঙৰ ডাঙৰ সংসদত চিঞৰি চিঞৰি নৰেন্দ্ৰ মোদীক জ্ঞান দিব বিচৰা সংসদসকলে এনে ধৰণৰ উতনুৱা যুৱকক সমৰ্থন দিব, ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি অসম এখন সংস্কৃতিবান সমাজ। অসমৰ ৰাজনীতিত বাওঁপন্থী লোকসকলে কিছুমান আচহুৱা শব্দৰ যোগদান কৰোৱালে, অন্যথা অসমৰ লোকৰ কথা বতৰা সদায়ে মিঠা। আনকি আমি ইজনে সিজনক গালি পাৰিলেও সেই মিঠা শব্দৰে আমি ব্যৱহাৰ কৰোঁ। মই ভাবোঁ ৰাজনীতিত শালীনতা আৰু শত্ৰুকো অন্ততঃ কথা কওঁতে সন্মানেৰে কথা কোৱা, এই সৰু সৰু জ্ঞানবিলাক আমাৰ যুৱক সমাজে আহৰণ কৰিব লাগে। আৰু কেতিয়াবা কেতিয়াবা আমি যেতিয়া ভাবোঁ যে কোনোবাই লক্ষ্মণ ৰেখা অতিক্ৰম কৰি গৈছে, তেওঁক আইনৰ শাসনৰ ভিতৰলৈ লৈ অহাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য।